নমস্কাৰ বন্ধু বান্ধৱীসকল ৰিমজিম চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই ৰিমজিমে আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। এতিয়া বেটা দুপৰীয়া ভাত খাই শুই আছে আৰু সেইকাৰণে মই এটা কাম কৰোঁ বুলি মানে হাতত তুলি লৈছোঁ। কামটো কৰিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। এই কোৰ্ট ছেটটোৰ জানেনে এই জেগাখিনি মানে হেৰি হৈ গ'ল, ফিচিকি গ'ল ইস্ত্ৰি কৰোঁতে। তো মই ভাবিলোঁ এইটো আকৌ কিবা এটা কৰি কেনেবাকৈ মানে পিন্ধোঁ। তাৰমানে মোৰ কোৰ্ট ছেটটো বহুতেই প্ৰিয়, সেইটো কাৰণে মই ভাবিলোঁ কিবা এটা কৰোঁ। এই মানে লেচখিনি লৈ আহিছোঁ আৰু এইটো আঠা B7000, বহুতে জানেই B7000 আঠাটো বহুত ভাল হয়। আগতে মানে মই এনেকুৱা কামবোৰ কৰিছিলোঁ, এনেকুৱা লেচ লগাই কিবা কিবি এইবিলাক কৰিছিলোঁ, কিন্তু বেটা হোৱাৰ পৰা একেবাৰে এইবোৰ কাম একেবাৰে কৰা নাই। তো আজি ভাবিছোঁ কৰোঁ বুলি, আৰু কেনেকৈ কৰিম কি কৰিম মানে একো ভাবা নাই। সেইটো কাৰণে লেচ অকণমান বেছিকৈ লৈ আহিছোঁ। কিবা এটা কৰি মানে সেই জেগাডোখৰ ঢাকিব লাগিব ন। B7000 আঠাটো ইউজ কৰোঁতে আপোনালোকে সাৱধান হ'ব। এই আঠাটো মানে অকণমান হাতত লাগিলে এয়া দেখিছে মোৰ গোটেই একদম অৱস্থা বেয়া হৈ গ'ল। বিশ্বাস কৰক এৰাবলৈ বিৰাটেই দিগদাৰ হয়, বহুত টাইম লাগে এৰাবলৈ। হাতখনত একদম কেনেকৈ লাগি ধৰে। তো আপোনালোকে সাৱধান হ'ব। ওচৰত যদি বাচ্ছা চাচ্ছা আছে তেতিয়া আৰু সাৱধান হ'ব। বাচ্ছা চাচ্ছা থাকোঁতে এইবিলাক কাম নকৰাই ভাল। তো মোৰ এইটো ৰেডি হৈ গ'ল। কোৰ্ট ছেটটোৰ পেণ্টটো অকণমান ফিচিকি গৈছিল। পেণ্টটোৰ যিখিনি জেগা হেৰি হ'ল সেইখিনি কাটি দিলোঁ, কাটি পিনে দৰ্জিক চিলাব দিলোঁ। বাকী ওপৰটো মই নিজেই কৰি ল'লোঁ। বৰ বিশেষ একো কৰা নাই, অকল লেচটো লগাই দিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। মই ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক একদম দেখুৱাই দিম মানে কোৰ্ট ছেটটো। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এইটো মোৰ কোৰ্ট ছেটটোৰ ফাইনেল লুক। বাই বাই।